सदक़ल्लाहु सदक़ल्ला रसूलिल करीम व नहनु अला ज़ालिका मिनश शाहिदीन वश्शाकिरीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। उपस्थित নহয় জায়গায় জায়গায় মানুহে বিভিন্ন 12 তাৰিখত কৰে দোৱাটো এই উদ্দেশ্য কৰে যে আল্লাহৰ নবীৰ উছিলাই গোটেই বৰ্গ পৃথিৱী আসমান জমিন বা যিমানখিনি মানুহ আছে এই সকলো কথা আল্লাহ পাক সহি সালামত ৰাখে। গতিকে আমি আজি আপোনালোকৰ টাইমটো হয়তো ইফালে হৈ গৈছে, তাৰিখটো ইফালে হৈ গৈছে, যদিও তাৰিখটো ইফালে হৈ যায় দোৱাটো ইফালে হৈ যাব। আজি দোৱাটো কৰিলেও হৈ যাব। আজি যদি আমি দোৱাটো কৰোঁ হৈ যাব। উদ্দেশ্যটো সেইটো আছে, নিয়মটো আমাৰ আছে। যিটো নিয়ম আমি লৈছোঁ এই নিয়মটো ইফালে হৈ যোৱা নাই, কিন্তু কিবা কাৰণবশতঃ আমাৰ কি হৈছে তাৰিখটো ইফালে হৈ গৈছে। গতিকে আল্লাহ পাক ৰব্বুল আলামিনে তেওঁ যেতিয়া আহিছিল আহাৰ সময় গোটেই গছ বিৰিখ তৰুতাত মানে সবুজ ৰং হৈ গৈছিল, সুন্দৰ হৈ গৈছিল। ইজন ইজনে পহন কৰিছিল, খোৱা বোৱা কৰিছিল যে আজি কি হৈছে এনেকুৱা এটা, আজি আল্লাহৰ নবী দুনিয়াৰ ওপৰত আহিছে, মুহাম্মাদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিছে। গতিকে এই নবীৰ জৰিয়তে আমি পবিত্ৰ কোৰআন শৰীফ পাইছোঁ, নবীৰ জৰিয়তে নমাজ পাইছোঁ, ৰোজা পাইছোঁ, হজ পাইছোঁ, জাকাত পাইছোঁ, কলমা পাইছোঁ। আৰু আমি এই 5টা বুনিয়াদৰ মাজত আমি ইছলাম ধৰ্ম চলিব লাগিব। আমাৰ যিমান ল আহিছে কোৰআন কাৰীম এই পবিত্ৰ কোৰআন শৰীফত সকলো বস্তু লিপিবদ্ধ আছে। এই লিপিবদ্ধ থকাৰ উদ্দেশ্য আমি আজি দোৱা কৰিব বিচাৰিছোঁ। আৰু আমাৰ এই স্কুলৰ যিখিনি ছোৱালী আজি ইয়াতে চৰি গৈছে, এই মিলাদত যি চৰি গৈছে, এই মিলাদত চৰি হোৱাৰ লগে লগে তেওঁলোকৰ সব এটা পাই যাব। তেওঁলোকৰ বাবা মা যিকোনো দুনিয়াৰ পৰা ইন্তেকাল হৈ গৈছে সেইখিনি সব পাই যাব। আৰু আমাৰ যিসকলে নেকি ইয়াৰ পৰা বঞ্চিত আছে সেই সবখিনি নাপাব, তাৰ পৰা আঁতৰি থাকিব। গতিকে আমি সকলোৱে প্ৰত্যেক বছৰতে যিটো আমাৰ ফাতিহা আহে, ফাতিহাৰ টাইম লৈ বা টাইমৰ বাহিৰত হ'লেও আমি দোৱাটো কৰিব লাগে। কিয় কৰিব লাগে? আমি এইটো কাৰণে কৰিব লাগে যে ছাত্ৰৰ জীৱনত ছোৱালী হওক বা ল'ৰাই হওক ছাত্ৰৰ জীৱনত দোৱা এটা বিচাৰে। এনেকুৱা দোৱা এটা বিচাৰে যিটো দোৱা যায় আমাৰ কামটো কাময়াবী হৈ যায়।